মই মানে এই কথা মই পাত দেখি আছো আমাৰ এইটো চিম মাই মাল্লা গাই তাক মোক মতে ধৰিছো মোক তোমাৰ সাগত খেলিবি ধৰিছো তই তো হে গাইজ গুড মৰ্ণিং সকলোকে। তো আজি হৈছে মহাশিৱৰাত্ৰি। শিৱৰাত্ৰি কিয় পালন কৰে আপোনালোক সকলোৱে জানেই চাগে। আজি মানে আমাৰ মা পাৰ্বতী আৰু মহাদেৱৰ মানে বিয়া হৈছিলে কিছুমানৰ মতে, আৰু কিছুমানৰ মতে কি হয় আজি মানে দিনটোত মহাদেৱৰ মাথাৰ পৰা আজি আমাৰ শিৱলিংগৰ মানে জন্ম হৈছিল। আৰু কিছুমানৰ মতে কি হয় যেতিয়া মানে সমুদ্ৰ মন্থন হৈ আছিল তো তেতিয়া মানে শেষ নাগৰ মানে মুখৰ পৰা যেতিয়া মানে বিষখিনি ওলাইছিল তো সেই বিষখিনি মানে আমাৰ মহাদেৱে ধাৰণ কৰিছিল নিজৰ গলত। তো সেইটো কাৰণেও কিছুমানে কয় যে আজিৰ দিনটো পালন কৰে। এতিয়া কোনটো সত্য কোনটো অসত্য সেইটো আপোনালোকে জানিব। আপোনালোকে এটা কমেণ্ট কৰি জনাব যে কোনটো ইয়াৰে সত্য হয়। তো আজি শিৱৰাত্ৰি উপলক্ষে আমাৰ গাঁৱত মানে এটা মন্দিৰ ল'ব। তো সেই মন্দিৰটো মানে কালি ৰেডি হৈ গৈছিলে, মানে বনোৱা হৈছে আৰু কমপ্লিট। তো সেই মন্দিৰটো আজি ল'ব। তো তাত পূজা কৰিব। পূজা চাগে ঘৰত আৰম্ভ হৈছেই। মই সেইটো কাৰণে মানে ইয়াতে ৰাস্তাতে ৰখিলোঁ। তো ৰখি মই মোৰ আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু আজি মই সকলোতকৈ ডাঙৰ কথা, আজি আমাৰ মানে কাষতে হৰগৌৰী মন্দিৰ আছে। তো সেই হৰগৌৰী মন্দিৰত আজিৰ দিনটোত লাখ লাখ মানুহ হয়। তো সেই লাখ লাখ মানুহৰ মাজত মই আজি আপোনালোকক মানে ব্লগ বনাই দেখুৱাম। তো মোৰ আগতে মানে কনফিডেঞ্চ অলপ কম আছিলে, তো এতিয়া মানে অলপমান কনফিডেঞ্চটো আগতকৈ আহিছে। তো মই আজি মানুহৰ মাজতে আপোনালোকক গোটেই মন্দিৰটো দেখুৱাবলৈ চেষ্টা কৰিম। তো মোৰ ব্লগটো আজি চাই থাকিব পূৰা সম্পূৰ্ণকৈ। আৰু নতুনকৈ যদি হয় মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো মই আপোনালোক ঘৰত গৈ দেখুৱাই আছোঁ আজিৰ দিনটোত মই কি কৰোঁ। আৰু মন্দিৰত যাম চাগে একবাৰ, তো মন্দিৰতো দেখুৱাম মানুহ কিমান হয় কেনেকুৱা। তো প্লিজ ভিডিঅ'টো চাই থাকিব। হয় গাইজ, এতিয়া মানে মই ৰেডি হ'লোঁ গা পা ধুই কিনে। তো চলি এতিয়াও ভিজিয়ে আছে। তো আমাৰ মন্দিৰত মানে কি হ'ল, কাম চলি আছে এতিয়া বৰ্তমান, পূজাৰ মানে আয়োজন চলি আছে। তো মই দেখুৱাই দি আছোঁ আমাৰ মন্দিৰত। এইটো দেউতা আৰু এইটো আমাৰ মন্দিৰ। এই মন্দিৰৰ কাম এইখিনি চলি আছে। মই ভালকৈ দেখুৱাই দি আছোঁ আপোনালোকক। বহুতে নাযাওঁ ন। এইটো আমাৰ মন্দিৰৰ মানে কাম। এইটো গাইছে আমাৰ মন্দিৰটো, মানে শিৱ মন্দিৰটো। আৰু কালি হৈছে আমাৰ ৰেডি মন্দিৰটো। মন্দিৰটো মই আপোনালোকক ভালকৈ ওচৰৰ পৰা মই দেখুৱাই দি আছোঁ। এইটো হৈছে মন্দিৰ। মন্দিৰটো মই ভিতৰৰ পৰা একবাৰ দেখুৱাই দিওঁ আপোনালোকক। এইখিনি এইটো হৈছে আমাৰ নতুনকৈ আমাৰ শিৱলিংগটো আনিছিলে। তাৰপিছত তাক বাকীখিনি পূজাৰ কাম আৰম্ভ কৰিছে। আৰু মন্দিৰটো কেনেকুৱা লাগিছে আপোনালোকে ক'ব এবাৰ। আজি ব্যৱস্থাটো হৈ যায়। এছে আমাৰ গেৰুৱাৰে পুৰোহিত শৰ্মাদা। বাকী মন্দিৰৰ কাম চলি আছে। এই দাদাহঁতে মানে দিনতে আমাৰ পূজা বিষ্ণু পূজা হ'ব। আচলতে আমাৰ আজি মন্দিৰটো লোৱা যাব। তো মন্দিৰটো লোৱাৰ কাৰণে তো আচলতে আজি আমাৰ মানে মন্দিৰটো লোৱাহে যাব। মেইন কেছ মানে এদিনতে মানে দুটা পূজা নহয় বুলি কৈছে, যে পুৰোহিতজনে কৈছে। তো সেইটো কাৰণে কি হ'ল, আমাৰ মন্দিৰটো আজি ল'ব। কিন্তু আমাৰ শিৱ পূজাটো মানে ৰাতি পূজা নকৰে, মানে ব্ৰাহ্মণ মাতি পূজাটো নকৰে, কিন্তু মানে এনে ধৰক নাম ধৰিব। কিন্তু এইটো হ'ব বিষ্ণু পূজা মানে মন্দিৰটো ল'ব আৰু ইয়াতে হোম পুৰিব। তো এইসকলে মানে আমাৰ দাদাহঁতে মানে এই খানাৰ আয়োজন কৰি আছে, মানে যিটো মানে প্ৰসাদ মানে হ'ব। আৰু দাদাহঁতে আয়োজন কৰি আছে। দুজন দাদা আমাৰ ঘৰৰ কাষৰে, আৰু ভাইটি কাম কৰি আছে গোটেইকেইটা। তো মানে আমাৰ ঘৰত আগতে মন্দিৰটো আছিলে সেইটো কাষতে। তো এইটো চাইডত আমাৰ মন্দিৰটো আছিলে। তাৰমানে কি হ'ল, তাৰ পৰা মানে ইয়াতে মানে ভৰি নিব আৰু এই মন্দিৰটো। তো সেই মন্দিৰটো নিয়াৰ কাৰণে মানে আলোচনা চলি আছে। তো হয়তো চাগে মানে এই মন্দিৰটো আমাৰ ককাহঁতে মানে ইয়াতে থৈছিলে। প্ৰথমেই আছিলে সেইটো ছাইডত মন্দিৰটো, কিন্তু তাৰপিছত আকৌ ৰাইজে মানে এইটো ছাইডত আনিলে। তো তাৰপিছত ইয়াৰ পৰা মানে এইবাৰ ইয়াতে ডাঙৰকৈ মানে হ'ব। বাকী মই আৰু এটা আমাৰ ঘৰৰ কাষতে মানে আৰু এটা মন্দিৰ আছে। মানে তেখেতৰো মন্দিৰটো মানে কি হ'ব,
আজি ল'ব আৰু তো মই সেই মন্দিৰটো এবাৰ আপোনালোকক দেখুৱাই দি আছোঁ। আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰ নহয়। আমাৰ ঘৰৰ কাষতে এটা মন্দিৰ মানে মই ক'লোৱে আপোনালোক, এই মন্দিৰটো মানে আজি ল'ব আৰু বিষ্ণু পূজা কৰি। তো এই মন্দিৰটো মই আপোনালোক দেখুৱাই দিছোঁ, বহুত মানে ধুনীয়াকৈ বনাইছে এই মন্দিৰটো। তো মন্দিৰটো হৈছে এইটো, এইটো মন্দিৰ আমাৰ ঘৰৰ একদম ওচৰতে আৰু লাগা লাগি বুলি ক'লেও ভুল নহয়। তো এই মন্দিৰটো কেনেকুৱা লাগিছে এবাৰ আপোনালোকে ক'ব। মানে ইয়াতো বিষ্ণু পূজাই কৰিব, কিন্তু মানে শিৱৰাত্ৰিটো ৰাতিকৈ হ'ব চাগে। তো ভিতৰত মই এবাৰ দেখুৱাই দিওঁ বাৰু যদি পাৰোঁ। এইটো মন্দিৰ বিষ্ণু পূজা হ'ব ন খুৰা? বিষ্ণু হ'বনে শিৱৰাত্ৰিটো হ'ব? আগে বিষ্ণু পূজা হ'ব। বিষ্ণু পূজা শিৱ পূজা চব হৈ যাব একেলগে শিৱ পূজা হ'ব, মানে দুটা পূজা কৰিব পাৰি। অঁ খুৰীয়া কৈছে যে বিষ্ণু পূজাও কৰিব পাৰি আৰু শিৱ পূজাও কৰিব পাৰি। এতিয়া মই হৈ গ'লোঁ ৰেডি। তো এনেকুৱাকৈ লাল ড্ৰেছ এযোৰ পিন্ধি ল'লোঁ। তো এইটো হৈছে লাল কুৰ্তা। তো মই এতিয়া হৰগড়ী মন্দিৰলৈকে যাম। তাত গৈ মই দেখুৱাই আছোঁ। এই বহুত মানুহ হ'ব চাগে, তো হাজাৰ হাজাৰ মানুহ থাকিব। তো তথাপিতো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যাতে কেনেকুৱা মন্দিৰৰ পৰিৱেশ। তো গৈ আছোঁ, দেখুৱাই আছোঁ। মই এতিয়া আহি পাইছোঁ হৰগড়ী মন্দিৰ। তো মই আপোনালোকক দেখুৱাই আছোঁ মন্দিৰৰ পৰিৱেশটো গোটেইখিনি। মন্দিৰৰ গেটখন এইখন। তো তাৰপিছত মন্দিৰৰ ভিতৰলৈ মই দেখুৱাই দি আছোঁ আপোনালোকক। আমাৰ মন্দিৰৰ ভিতৰত প্ৰথমে গৈ কি পায় আমাৰ ষাঁড় গৰু, মানে মহাদেৱৰ বাহন। তো ষাঁড় গৰু, তো ইয়াতে মানুহে কয় যে মানে ষাঁড় গৰুটোৰ কাণৰ কাষত কিবা ক'লে মানে এইটো ফলে বুলি কয় আৰু। তো এইটো হৈছে, তো এইটো হৈছে ষাঁড় গৰুটো। তো ইয়াৰে কাণৰ কাষত যোনে কিবা কিবি কয় আৰু তো চলি যায়। তো বাইদেউহঁতে মানে ভিতৰলৈ সোমাই আহিলোঁ। তো আমাৰ ইয়াত কেতিয়া মানে এতিয়া ছাত্ৰী সেৱা কৰিবলৈ লৈছে। বাকী মই গোটেই মন্দিৰটো মানে দেখুৱাই আছোঁ আপোনালোকক। তো এইবিলাক গোটেই ভক্তবান ৰাইজ দেখিবলৈ পাইছে, কিমানখিনি ভিৰ আছে ইয়াতে, হাজাৰ হাজাৰ মানুহ আৰু ক'বলৈ গ'লে। তো মই গোটেইখিনিকে মই দেখুৱাব নোৱাৰিম, তথাপিতো মই যিমানখিনি পাৰোঁ আপোনালোকক গোটেই মন্দিৰটো ভালদৰে মই দেখুৱাই দিম। সোমাই আহি এতিয়া মানে মন্দিৰৰ মানে লাইন পাতিছোঁ আৰু এতিয়া সেৱা কৰি ল'লোঁ শিৱলিংগত। এইবাৰ গৈ আছোঁ ভিতৰৰ পিনে। आदिदेव शंकरा तेरे जाप के बिना चले ये सांस किस तरह। मेरा कर्म तू ही जान, क्या बुरा है क्या भला। तेरे रास्ते पे मैं तो आँख मूंद के चला। तेरे नाम की जोत ने सारा हर लिया तमस मेरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा, भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा। के जन्म से भी पहले तेरा वास था, ये जग रहे या ना रहे।
বহুতখিনি আমি মিনিমাম আধা ঘণ্টা আমি মানে কিবাকৈ সেৱা কৰিবলৈ টাইম পালোঁ মানে কি হ'ল তাতে বহুত ভিৰ আৰু মন্দিৰৰ গোটেইখিনি মই আপোনালোকক পৰিৱেশখিনি দেখুৱালোৱে মানে তাতে মানে বহুত হাজাৰ হাজাৰ মানুহ আছে তো তাত মানে কি হয় মুখৰ মানে ভইচটো নাহে তো সেইটো কাৰণে মানে মই বাহিৰৰ পিনে আহিলোঁ আৰু আমাৰ দেখাই পালে যে হৰগৰি মন্দিৰত কিমানবিলাক ভক্ত আহিছে মানে দুটাকৈ শাৰী পাতিছে তথাপিতো মানে সেৱা কৰাৰ কাৰণে মানে শাৰী নাই এটা চাইডে সোমাব দিছে আৰু এটা চাইডে মানে ওলাবলৈ দিছে তো সেইটো মানে বহুত মানুহ তথাপিতো এতিয়াও হাজাৰ হাজাৰ মানুহ আহিয়ে আছে এতিয়া মিনিমাম আমাৰ এটা 1:30টাই বাজিলে তো 1:30টা বজালৈকে ইমান মানুহ আছে আৰু ৰাতিটো আৰু বহুত হয়নে কপিল ইয়াৰে এইজন কপিল আৰু কপিল ইয়াৰে হয় এই যে ৰাতিলৈকে মানুহ হৈ থাকে নে কিমানমান মানুহ হ'ব আৰু ৰাতি 1 লাখ মান হৈ যায় ন এই কপিলে কোৱা মতে মিনিমাম 1 লাখ মান মানে ইয়াতে মানুহ হৈ যায় আৰু ৰাতি কি আছে ইয়াতে হোমযজ্ঞ আচ্ছা আৰু ৰাতি হোমযজ্ঞ হ'ব আৰু বলি চলি হয় নেকি কিবা বলি নহয় ন ফুল পূজাৰ দৰে আৰু আচ্ছা মানে এইখন ফুল পূজাৰ দৰে বলি নহয় বাট মানে ভাত পানী খুৱাই নে ৰাতি আচ্ছা মানে গাইজ ৰাতিপুৱালৈকে ভাত পানীখিনি খুৱায় মানে দিনটো পূজা কৰে তো গোটেইবিলাক মানুহে ইয়াৰে লগুণ থাকে ন লগুণ থাকি তো ৰাতিলৈকে মানে ভাত পানীখিনি খুৱায় তো ৰাতিপুৱা হয় মানে মৰ্ণিং টাইমত আৰু মৰ্ণিং টাইমত আমাৰ ভাত পানীখিনি খোৱাৰ পিছত মানে পূজা আজিৰ কাৰণে সমাপ্ত কৰি দিয়ে কেইদিন হয় ইয়াতে আগদিন 2 দিন কালি আছে কালি কি আছে আকৌ কালি আৰু কি থাকে ঘূৰি দিন মানে দুপৰীয়া কালি আছে নেকি কিবা নাম থাকিব আৰু এনে কালি গধূলি আকৌ নাম আছে হাতীবলা আচ্ছা মানে গাইজ গধূলি মানে কি নাম থাকিব আৰু মানে মৰ্ণিং টাইমত ভাত খুৱাই তো এইখিনি আছিলে আমাৰ হৰগৰি মন্দিৰৰ মানে পৰিৱেশ মই আপোনালোক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ মানে ভিৰ থকা সেইটো মই তাত মানে আমাৰ ভইচ কৰিব নোৱাৰি সেইটো কাৰণে মই যিমানখিনি পাৰোঁ আপোনালোক দেখুৱাবলৈ চেষ্টা কৰিছোঁ তো এইখিনি আছিলে আজি বৰ্তমান হৰগৰিৰ মই এবাৰ ঘৰলৈ যাম তো ঘৰতো মানে পূজা সমাপ্ত হ'ব হৈছে তো মই গৈ পিনে মোক মানে ফোন কৰি আছে ঘৰৰ পৰা তো তাত গৈ মই দেখুৱাই আছোঁ পূজাত কেনেকুৱা আগবাঢ়িছে কিমানখিনি লগ পাই আছোঁ গাইজ ঘৰত এতিয়া গাইজ ভোজ খোৱা এটা মানে ভোজ খাব আহিছে মানে এতিয়া হেৰি খাই আছে কি বুলি কয় এইটো পানী পুৰি গোটাইকেইটাই পানী সৰি খাব গৈছে এইবাৰ মানে যোৱাৰ আগত মানে কি হ'ল ইয়াতে বোলে গোটেইকেইটা পানী পুৰি গোটেইকেইটা পানী পুৰি নি দেখুৱাই লওঁ কোনে পানী পুৰি খাই আছে আমাৰ গাঁৱৰে গোটেইকেইটা ভোজ খোৱা এইটো গাইজ ভোজ খোৱা এই মানে খুব ভোজ খায় আৰু আমাৰ নাম আছে পাইছোঁ আজি গাইজ এইৰে মানে নাম আছে আৰু তাও যাব নামত তই নাযা কিয়া গালি কিয়া পাইছে গাইজ এই গালি পাৰি আছে তেতিয়া আমাৰ তাত নামত যাব আৰু ইয়াতে মানে পানী পুৰি খাই আছে গোটেইকেইটাই ময়ো কেইটামান পানী পুৰি খাই লওঁ আৰু তাৰপিছত গুচি যাম আৰু বিৰাট টেষ্টি লাগিছে আৰু বাপৰে বাপ বহুত লাগিছে মোক দিব গাইজ মই ভিডিঅ'টো আগবাৰ কওঁ এইটো গাইজ আমার অঞ্চলে উপস্থিত হয়েছে ধর্মেন্দ্র দাস আমি ধর্মেন্দ্র দাস ডাঙরিয়াকে নবশ্রী দেখায় ধর্মেন্দ্র দাস ডাঙরিয়াক এখন ইসলাম নামে সম্বোধন আছে তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তেখেতে আমাক ভোগ ধন্যবাদ দুনিয়াৰ পৰা আছে তহঁতে খাবাই তাত বিৰত কৰিছে বাপৰে বাপ ই সদায় আপিগিলা কওঁতে মানে পতে লওঁ এই গাইছে তাৰ বৰ বুদ্ধি হয়নে হয়নে নহয় গাইজি বিয়াও কৰিছে কিন্তু চিৰি এটাও আছে আছে না আজি জোনাব ডেকা আমি মন্ত্ৰ বিচাৰিছোঁ জোনাব ডেকা দিব নব দিব জোনাব ডেকা ঘৰপৰা জনাইছে নৱজী ডেকাই তেখেতৰ উজ্জ্বল ভৱিষ্যত ধন্যবাদ দে চলি ওইলা অন্যে মোৰটো এই খাই পেলাও দিয়ে কথা নেটলাকে এনেকৈ হ'ব বস্তু খাই লওঁ তাৰপিছত দেখি আছোঁ গাইজ মই আহি পালোঁ এতিয়া ঘৰলৈকে আৰু মানে তাত মই দেখুৱালোৱে আপোনালোকক যে যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ কি হৈছে তাত মানে ইমান মানুহৰ ভিৰ আছিলে য'ত মানে মোবাইলটোৰ চাউণ্ড একো নাহে তথাপিতো মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাইছোৱে আৰু এতিয়া মানে আমাৰ গাঁৱৰো মানে পূজা এতিয়া আৰম্ভ হৈ গৈছে মানে দেউতাই এতিয়া আমাৰ বামুণৰ লগত মানে মন্ত্ৰ পঢ়ি আছে তো মই আপোনালোক তাতে গৈ দেখুৱাই আছোঁ কিমানখিনি আগবাঢ়িছে পূজাৰ আৰু নেক্সট আমি যিমান সোনকালে পাৰোঁ ধৰক
পূজাৰ সমাপ্তি হ'ব। তো তেতিয়া মই আপোনালোকক দেখুৱাই দিম কেনেকুৱা আমাৰ পূজা আগবাঢ়িছে। এতিয়া মই কাপোৰযোৰা চেঞ্জ কৰি লওঁ গাইজ কাপোৰযোৰা কৰি ল'লোঁ চেঞ্জ। তো এতিয়া মই মানে পূজালৈকে যাওঁ। তো পূজা হৈ গ'ল মানে পূজা খতম হৈছে। তো এতিয়া সেৱা কৰিবলৈকে যাওঁ আৰু মানে ভোগৰ কাৰণে আমাৰ চাউলখিনি মই দাঙি লৈ যাওঁ, কিন্তু চাউলখিনি বহুতো জানিছে গাইজ, মই তাতে যাই পিনে দেখুৱাই আছোঁ আপোনালোকক। তো গাইজ পূজা আমাৰ মানে সমাপ্ত হৈ গৈছে। তো এতিয়া মই আপোনালোকক পূজাখিনি দেখুৱাই আছোঁ এনেকুৱা হৈছে। তো আমাৰ এইসকল আমাৰ বাইদেউহঁত গোটেই আমাৰ ৰাইজসকল, এইজনী আমাৰ বৌ আৰু আমাৰ ভোগ আমাৰ ৰেডি হৈছে আৰু আমাৰ এয়া ভাত, এয়া চব্জি, আকৌ আৰু ভিতৰত দালি আছে। তো এনেকুৱা দি আছে, সেৱা কৰিবলৈ ৰেডি এইবিলাক। তো সম্পূৰ্ণ সমাপ্ত হৈছে। তো এই চব সকলোৱে সেৱা কৰিব। এতিয়া মই গাড়ী সেৱাটো কৰি লওঁ, বাকী দেখুৱাই আছোঁ আপোনালোকক। বগাই আজি শিৱৰাত্ৰিৰ বিষয়ে কি জানে সি ক'ব লাগিব, দেখো এতিয়া কি বোলে মানে ব্লগত উঠে আৰু গোটাই গীত শুনি ক'ব জানি কো হাই হে কৰি লাভ নাই। দেখো এতিয়া নে কৈ আছিলি যে মই অসমীয়া ক'ব জানো, দেখো এতিয়া শিৱৰাত্ৰি কিয় দেখো শিৱৰাত্ৰি কিয় পালন কৰে, কিয় পাতে কি আজি কিবা দিয়ে তাৰপিছত সেইকাৰণে পাতে শিৱৰাত্ৰি কোনে কৈছে তো তাই ক'ব দিছি আজি বোলে সিবাৰ বিয়া আছিল সেইকাৰণে। কাৰ লগত আছিল সিবাৰ বিয়া বোলে সিবাৰ লগত আছিল, কাৰ লগত পাৰ্বতী। পাৰ্বতী কিনি হ'ব সিবাৰ, সিবাৰ কি হ'ব পাৰ্বতী? মায়াকে কৈ আছে এইটো মায়া পাৰ্বতী কি হয় কোনে কৈছে কিয় হ'ব আজি সেইকাৰণে নহয় নহয় কোনো নাজানে আজি কিবৰ বিয়া নহয়, কিবৰ বিয়া নহয় সেইটো কাৰণে নহয়। মই কৈছোঁ তথাপিতো ক'ত আছে ডাঙৰ গিলা নাই বা মই ৰাতিপুৱাই কৈছোঁৱে সেইকেইটাৰ এনচাৰ দিবি নন্তে কোনটো হয়। ৰাতিপুৱা মই পইণ্টকেইটা এতিয়া নহয়, মই ৰাতিপুৱাই পইণ্টকেইটা কৈছোঁ ভিডিঅ'ত, তহঁতে তাৰে এনচাৰটো কবি তাতে, ঠিক আছে। এয়া আমাৰ মন্দিৰত মানে পূজা সমাপ্তি হ'ল। তো মন্দিৰৰ আমাৰ ঘৰটোক মানে মন্দিৰৰ 3 ভাগ মাৰিব। তো সেইখিনি এইটো মন্দিৰৰ চাৰিওপিনে মানে 3 পাক মাৰিব লাগিব। তাৰপিছত আমি মন্দিৰৰ ওপৰত মানে থৈ দিব, তেতিয়া পূজা মানে সম্পূৰ্ণ হৈ যাব। এতিয়া মানে কি হ'ল পূজাৰ গোটেইখিনি সমাপ্ত হৈ গ'ল আৰু খানা পিনাও হৈ গ'ল গোটেই সকলোৰে। মানে কি হ'ল প্ৰসাদো দিলে, তো খানা পিনাখিনি গোটেইখিনি খালে আৰু। তো এতিয়া মানে সকলো গোটেই ঘৰলৈকে গ'ল আৰু। তো গধূলি আকৌ আমাৰ শিৱ পূজাৰ কাৰণে আয়োজন কৰিছে নাগাৰা নাম, আমাৰ গাঁৱৰে সৰু ছোৱালী জ্যোতিস্মিতা। তো তাই মানে নাগাৰা নাম পৰিৱেশন কৰিব। তো তাৰপিছত শিৱ পূজা হ'ব, তাৰপিছত আৰু আমাৰ শিৱৰ গোটেইখিনি মানে গধূলিৰ পৰা 5টা বজাৰ পৰা শিৱৰ হেৰি আৰম্ভ হ'ব শিৱ পূজা। তো এতিয়া বিষ্ণু পূজা সমাপ্ত হ'ল আৰু এতিয়া গধূলি লগ পাম আপোনালোক সকলোকে। এতিয়ালৈ এইখিনিয়ে গাইজ। তো ৰাইজ আমাৰ মানে এতিয়া মায়ে মানে বনাই আছে ঘোটা ভাং, মই আপোনালোক ঘোটা ভাংখিনি দেখাই দি আছোঁ। আৰু এই মাই আৰু এইটো বৌ, এই দুটাই বৌ দৌ চাইডে, আৰু এতিয়া আমাৰ ভতিজা আপি। তো ইয়াতে গোটাইকেইটাই লাগি গৈছে ঘোটা ভাং বনোৱাত। তো মানে মানুহৰ আজি নিচা কৰি পাতা চৰবো এইগিলা মানে গাইজ আমাৰ ঘোটা ভাং। তো আমাৰ পাকঘৰটোৰ অৱস্থা গাইজ একদম বেয়া হৈ গৈছে, কাৰণ কি আজি পূজা যিহেতু সেইটো কাৰণে কাজ চলি আছে। তো মাই মানে ইমান আজি ওরা দিনটো কষ্ট কৰিছে গাইজ, কি কৰিব আৰু উপায়টো নাই, আমাৰ কোনো ছোৱালী নাই যিহেতু। আৰু এই গোটা ভাংটো গাইজ মানে আমাৰ অসমত বহুত ফেমাছ। মানে এই গোটা ভাং খাই আজি কোনে ক'ত ক'ত থাকে ঠিক নাই আৰু পাং লাং খাই পেলাই এনেকৈ তাৰমানে পাং লাং খাই প্ৰত্যেক আৰু গাইজ। তাৰমানে এতিয়া বহুত মানে গোটা ভাঙত কি দিয়ে মাই আৰু আৰু ধান আৰু লাউৰ কিবা দিয়ে বেছি ন লাউৰ হিয়াৰ মানে গাইজ লাউৰ হিয়াৰ যিমানে দিয়ে বোলে সিমানে নিচা হয় নে গাইজ, মানে লাউৰ হিয়াৰ যিমানে দিয়ে সিমানে নিচা হয়। তো আপোনালোকক এতিয়া মই ভাংখিনি দেখালোঁ আৰু অলপ দেৰিকৈ মই খাই পেলাই দেখি দিম। আৰু আমাৰ মন্দিৰত মানে নাম পাতি আহিছে গাইজ, তো নামখিনি দেখি দিওঁ আপোনালোক কেনেকুৱা আমাৰ ছোৱালীজনীৰ নাম ধৰে, সৰু ছোৱালী আমাৰ জ্যোতিস্মিতা। তো মই নামটো আপোনালোক দেখুৱাই দিম। তো গৈ আছোঁ মই মন্দিৰত, দেখুৱাই আছোঁ আপোনালোকক।
তো গাইজ মানে আমাৰ মুনু আহি পাইছে তো নাম মানে তাই পৰিৱেশন কৰিব আৰম্ভ কৰি দিছে তো মই আপোনালোক দেখাই দি আছোঁ তাৰ নামটো গাইজ আমাৰ মানে ত্ৰিস্মিতা মাইনাৰ নাম মানে অলপ লাইট নাই আন্ধাৰ হৈ আছে গাইজ আমাৰ নাম মানে এতিয়া সমাপ্ত হৈ গ'ল আৰু মোৰ লগত আছে নামৰ পাঠিকা এইজনী হৈছে আমাৰ কি নাম তোৰ ত্ৰিস্মিতা কলিতা মানে তাৰ নামটো ঘূৰি নাই মই মানে তাক বেলেগ জোকা নামেদি মাতো তো দিনত কোৱা গৈছে মই নামটো আৰু এই মানে নাম পৰিৱেশন কৰিলা কিমান টাইম আধা ঘণ্টামান কৰিলে চাগে তো তাত হয়তো বহুত ভাল লাগিছে মোৰ নামটো চাই কিন্তু মানে পিছত মই নাছিলোঁ মানে চকৰ পিনে গ'লোঁ তো সেইটো কাৰণে এই হৈছে ত্ৰিস্মিতা আৰু যদি আমাৰ এই নামটো আপোনালোকে ধৰক আমাৰ ওচৰে পাজৰে যদি কাৰোবাৰ মানে ধৰক পূজা পাতল থাকিলেতো আপোনালোকে কণ্টেক্ট কৰিব পাৰে হয়নে পাৰিব আচ্ছা তই কিমান পঢ়ি আছে এতিয়া এই মানে গাইজ ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে আৰু এই নাম পৰিৱেশন কৰিব কিমান দিন হ'ল এতিয়া একচুৱেলি 1 বছৰ হ'ব মানে 1 বছৰতে বহুত নাম গাইছে কিন্তু গাইজ আমাৰ মানে হাজো সমষ্টিৰ ভিতৰত মানে বৰ্তমান সৰু তাই কিমান বয়স হৈছে এতিয়াতো 16 মানে 16 বছৰ বয়সতে বহুতখিনি মানে তাই হেৰি কৰিছে তো তাইৰ মানে মই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু আপোনালোকে তাইক আশীৰ্বাদ কৰিব যাতে তাই আগলৈকে আগুৱাই যাব পাৰে তো এইখিনিয়ে আজি মই নামখিনি আপোনালোক দেখুৱালোঁ আৰু আমাৰ শিৱৰাত্ৰি পূজাৰ মানে তাইৰ নামেৰ দ্বাৰাই মানে আমাৰ পূজাৰ সমাপ্তি কৰিলে তো বহুত ভাল লাগিলে তাইক মানে লগ পায়ো আমাৰ ঘৰৰ কাষতে বেছি দূৰ নহয় মোৰ মানে ভণ্টি হয় তাই মোক প্ৰত্যেক বছৰে ৰাখি পিন্ধায় তো বহুত ভাল লাগে তাইক মই ভালেই পাওঁ আৰু বাকী মই দেখুৱাই আছোঁ আপোনালোকক বাকী মই ঘৰত গৈ পিনে এতিয়া মানে তাত মানে আন্ধাৰ হৈ আছে বহুত তো সেইটো কাৰণে তাত মানে এতিয়া ভাত খাবলৈ সময় হৈছে তো মই এতিয়া ঘৰত গৈ আপোনালোক দেখুৱাই আছোঁ আমাৰ বাদ দেখি আছোঁ আমাৰ জাবৰাৰ মানে ভাইটিৰ আৰু ঠিকেই আছে তই কি আছে কি আছে অলপ ভাল পাইছি ৰ'ব তাৰমানে তাৰ নিচে আছিল খুটা ভাঙাই খুব হাইছি আৰু বজ্জু হাইছি এই গম নাপাওঁ ভাল পাইছি লাগে চাহ কৰো কিয়ান বিদ্যা ভাল হৈছে গাইছ তই হাই দেখিছ না কোনটো কৈ ভাল পাইছি লাগাইছি বিদ্যা মই মানে এই কথা মই পাত দেখি আছো আমাৰ এইটো মাই মাল্লা গাই তাক এই যে কথা কি যে মাথা ঘুরেছি মতনতে ধৰিছো মই এতিয়া মতনতে ধৰিছো মোক তোমাৰ সাগত খেলিবি ধৰিছো তই মই সাগত কেনেকে মতনতে ধৰিছো মই কওক যাম নাম মই মতমতে কৰিছো মোক পাই নাই সাগৰত খেলো এইটো সাগৰত খেলো নাই এই বহুত ধৰিছো মতমতে সাগৰত খেলি মই মতমতে ঘূৰিছো মোক কেইটা খেলা দিয়ে সাগৰত এতিয়া মই এইবাৰ লৈছোঁ খুটাবাং আৰু মই আজিৰ দিনটোত আপোনালোক দেখুৱালৈ মহাশিৱৰাত্ৰি কেনেকুৱা পালন কৰিলে আৰু কৰিলোঁ তো এইখিনি খুটাবাং মই লাষ্ট এণ্ডিঙত মই লৈছোঁ আগতে অলপ খাইছোঁ বেছি খোৱা নাই কাৰণ কি আমাৰ ভাইটি মানে মই আপোনালোকে দেখাই পাইছে ভাইটিৰ নিচা কেনেকুৱা হৈছে সি মানে এতিয়াও ঘৰত আহি মানে হাঁহিয়ে আছে এনি টাইম তো এইখিনি মই অলপ খাই পিনে মই মানে ক'তো নাযাওঁ ওলাই তো এইখিনি খাই পিনে মই বাগাত দি থাকিম মানে আৰু আপোনালোকৰ ফালে কেনেকুৱা শিৱৰাত্ৰি হ'ল বা কেনেকুৱা গ'ল আপোনালোকে নিশ্চয় এটা কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলটোত যদি নতুনকৈ আহিছে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু আজিলৈ বাই বাই গাইজ আপোনালোক লগ পাম নেক্সট ভিডিঅ'ত